অসমৰ চাহে বিশ্বৰ বজাৰত আকৌ যাতে আমাৰ মাৰ্কেট শ্বেয়াৰ আমি উভতাই আনিব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা কৰিব লাগিব। সদনত মাজে মাজে বিধায়কসকলে উল্লেখ কৰে যে চাহ শ্ৰমিকৰ দৰমহা বৃদ্ধি কৰিব লাগে। দৰমহা তেতিয়া মালিকসকলে দিব পাৰিব যেতিয়া আমাৰ চাহে নতুন নতুন বজাৰ দখল কৰিব পাৰিব। সেইবাবে আজি প্ৰথমবাৰৰ বাবে আমি চাহ শ্ৰমিকৰ দৰমহা প্ৰায় ৩০০ টকালৈকে লৈ গ'লো। আমাৰ দায়িত্ব থাকিব যে আমাৰ চৰকাৰৰ কাৰ্যকালত ইয়াক যাতে আমি ৪৫০ টকালৈকে লৈ যাব পাৰোঁ। কিন্তু তাৰ বাবে প্ৰথম প্ৰচেষ্টা হ'ব লাগিব অসমৰ চাহ শিল্পই যাতে বিশ্বৰ বজাৰ দখল কৰিব পাৰে। অৰ্থাৎ অনাগত ৫টা বছৰত অসমৰ বিকাশৰ বাবে আমি নিজকে নিয়োজিত কৰিব লাগিব। অসমৰ চাহ, অসমৰ কৃষি খণ্ডক আৰু কুটিৰ শিল্পক আমি আধুনিক কৰি গঢ়ি তুলিব লাগিব। ৰাজ্যৰ আধুনিকতাৰ উদ্যোগীকৰণৰ এক নতুন উদাহৰণ হিচাপে জাগিৰোডৰ নিৰ্মীয়মান টাটাৰ ছেমি কণ্ডাক্টৰে আজি সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিছে। টাটা ছেমি কণ্ডাক্টৰৰ সমান নামৰূপত নিৰ্মাণ আৰম্ভ হোৱা ফাৰ্টিলাইজাৰ মেনুফেকচাৰিং ইউনিট আৰু চাপৰত হ'বলগীয়া ৩২০০ মেগাৱাটছৰ থাৰ্মেল পাৱাৰ প্ৰজেক্টে অসমক মেনুফেকচাৰিঙৰ ক্ষেত্ৰতো এটা শক্তিশালী নাম হিচাপে আজি নিশ্চিতভাৱে লৈ যাব। নুমলীগড়